ইতিমধ্যে আমি দেখুৱাইছোঁ উজনি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা সেয়া লাগিলে আপুনি কাজিৰঙা বা বোকাখাটৰ কথাই কওক বা আপুনি ডিব্ৰুগড়েই কওক বা জাজিৰ পৰা ডিমৌলৈকে বা জাজিৰ পৰা যোৰহাটলৈকে যিটো বিধ্বস্ত এটা ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথৰ অৱস্থা আমি দেখুৱাই আছোঁ আৰু কেৱল আজি নহয় দীৰ্ঘদিন ধৰি বাতৰি আমি সম্প্ৰচাৰ কৰি আছোঁ দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি আহিছে আৰু তাৰ পিছত সিদিনা মুখ্যমন্ত্ৰীয়ে কৈছে যে অহা ডিচেম্বৰৰ ভিতৰত NHIDCL তেখেতক জনাইছে যে NHIDCL যোৰহাটৰ পৰা জাজিলৈকে অন্তত তেওঁলোকে যি কাম কাজ কৰি আছে সেই কাম কাজ সম্পূৰ্ণ কৰিব কিন্তু প্ৰসংগত হ'ল যে এনেকুৱা প্ৰতিশ্ৰুতি বহু দিলে NHIDCL বিভিন্ন বহিৰাগত প্ৰতিষ্ঠান আহিল নিৰ্মাণকাৰী প্ৰতিষ্ঠান আহিল সেই নিৰ্মাণকাৰী প্ৰতিষ্ঠানক ৰঙা দলিচা পাৰি তেওঁলোকে মাতি আনিলে আৰু তাৰ পিছত তেওঁলোকে শ কোটি টকা ইয়াৰ পৰা লুটি লৈ যোৱাৰ যিটো সুবিধা সেই সুবিধা NHIDCLৰ বিষয়ে যে দিলে সেই বিষয়ে সকলোৱে জানে আৰু তাৰে পৰিণতি হৈছে এয়া ফটো সাংবাদিক শশাংকই দেখুৱাই গৈছে দৃশ্যবোৰ এইসমূহ যিসমূহ আপুনি দৃশ্যপট দেখিছে এয়া হৈছে ভটিয়াপাৰ শিৱসাগৰৰ ভটিয়াপাৰৰ দৃশ্য আৰু এই যিসমূহ গাঁত এই গাঁতসমূহত প্ৰতিদিনেই যেতিয়া এজাক বৰষুণ দিয়ে সেই বৰষুণ জাক দিয়াৰ লগে লগে প্ৰতিদিনেই দুৰ্ঘটনাত সংঘটিত হয় দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে মানুহ আৰু তাৰ পিছতো কিন্তু নিৰ্বিকাৰ NHIDCL তেওঁলোকে যেতিয়া ৰ'দ দিয়াৰ কেইদিনত এই গাঁতকেইটা মাত্ৰ পুতিব লাগে বাবেই তেওঁলোকে অকণমান কেইটামান শিল বালি দি ইয়াত গাঁত পুতে আৰু তাৰ পিছত তেওঁলোকৰ দায়িত্ব তাতে শেষ কোনো ধৰণৰ সতৰ্কবাণী যিসমূহ বেনাৰ বা পোষ্টাৰ ইয়াত থাকিব লাগে সেইসমূহ ইয়াত নাই যিসমূহ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইসমূহ এতিয়ালৈকে তেওঁলোকে নকৰে আৰু ইতিমধ্যে আমি আজব উদ্ভাৱনী যিসমূহ শক্তি NHIDCLৰ সেইসমূহ আমি দেখুৱাইছোঁ এডাল পাইপেৰে সৰু পাইপেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ যি পুখুৰী সদৃশ গাঁতসমূহত ৰোৱা পানী সেই পানী তেওঁলোকে খাললৈ পেলাবলৈ কেনেকুৱা ধৰণৰ অদ্ভুত আজব যিসমূহ তেওঁলোকে উদ্ভাৱনী ইয়াত প্ৰক্ৰিয়া উলিয়াইছে সেই দৃশ্যসমূহ আমি দেখুৱাই গৈছোঁ আটাচুৰ বিষয়ববীয়াসকল আছে মই অকণমান পাৰ্থ পুনৰ আকৌ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ বাৰে বাৰে আলোচনা কৰিছোঁ বাৰে বাৰে আমি আপোনালোকে প্ৰতিবাদ কৰিছে আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ কিন্তু NHIDCL এতিয়াও যিসমূহ পূৰ্বৰ পৰম্পৰা সেই পৰম্পৰাকে অক্ষুণ্ণ ৰাখিছে চাওক NHIDCL কথা আচলতে ক'লে আচলতে উৰকে নপৰে আচলতে আজি 8-10 বছৰ অতিক্ৰম কৰিলে আজি পৰ্যন্ত যদি আপুনি কামৰ অগ্ৰগতি চাই সম্পূৰ্ণ বৃহৎ শূন্য আপুনি যদি চাই তেওঁলোকে যদি কোনোবাখিনি যদি ৰাস্তা বনাইছে এই ৰাস্তাটো বাবলিং কৰি পিছদিনাখনি আকৌ পথৰ আকৌ ৰাস্তাটো পথ বন্ধ কৰি থৈছে আজি যদি আপুনি চাই কোনোবাখন ব্ৰিজৰ কাৰণে যদি কিবা সামগ্ৰী ব্যৱহাৰৰ কাৰণে বনাইছিলে সেই সামগ্ৰীখিনি ব্যৱহাৰ অনুপযোগী বুলি তেওঁলোকৰ দলে নিৰীক্ষণ কৰিবলৈ অহা দলে কৈ থৈ গুচি গৈছে আজি যদি আপুনি চাই এই যি আপুনি অলপ সময় অলপ আগত যদি যায় তাত এটা বক্স কালভাৰ্ট আছে আপুনি দেখিব পগতিৰ ওচৰত সেই বক্স কালভাৰ্টটো খহি পৰি গৈছে আচলতে তেওঁলোকে চৰকাৰে ধনৰ আচলতে অপব্যৱহাৰ কৰিছে এইটো কথা প্ৰায় নিশ্চিত হৈছে আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া ইতিমধ্যে কৈছে বুলি আমি গম পাইছোঁ কিন্তু আমি ভাবোঁ কিন্তু NHIDCL কৰ্তৃপক্ষ এনেকুৱা এটা বিভাগ তেওঁলোকে আচলতে অসমৰ মুখ্যমন্ত্ৰী নালাগে যাৰে কথা নওক তেওঁ নুশুনে কাৰণ আজি অত দিনৰ পৰা শিৱসাগৰৰ বিধায়ক আছে সাংসদ আছে কাৰো কথা আচলতে তেওঁলোকে নুশুনে গতিকে ইয়াৰ ফলশ্ৰুতিত আচলতে তেওঁ কামসমূহ পেলাই দিছে আৰু বিভিন্ন সময়ত আমি দেখিছোঁ যে তেওঁলোকে আচলতে কেৱল মাত্ৰ কমিশ্যনৰ অংকত আচলতে NHIDCL কৰ্তৃপক্ষৰ বিষয়াসকল ইয়াত অফিচত বহি থাকে অকল কমিশ্যন নহ'লে কান্দিলে ইয়াৰ প্ৰমাণটো এইটোৱেই যে আজি 8 পৰা 10 বছৰৰ ভিতৰত এতিয়ালৈকে প্ৰায় 5টামান কোম্পানী ইয়াত প্ৰতিষ্ঠান আহি কাম আধাতে সামৰি গুচি গৈছে আপুনি আশা কৰেনে যে ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ শিৱসাগৰবাসীয়ে লাভ কৰিব আমি দেখিছোঁ যে জাজিৰ পৰা যোৰহাটলৈকে কিছু তৎপৰতাৰে এইবাৰ কাম কৰা দেখিছোঁ জাজিৰ পৰা কিন্তু ডিমৌলৈকে কোনো ধৰণৰ তৎপৰতা দেখা নাই যদিও এতিয়া শুনিছোঁ যে নতুন টেণ্ডাৰ হৈছে নতুন প্ৰতিষ্ঠান আকৌ আহিছে আপুনি আশাবাদী নে যে ৰাষ্ট্ৰীয় ঘাইপথ আমি পাম 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আমি চলাচল কৰিবলৈ পাৰিম আমি বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া ইতিমধ্যে তেওঁলোকক নিৰ্দেশ দিছে বুলি আমি জানিব পাৰিছোঁ কিন্তু আমি এটা খুব কম সময়ত আমি লক্ষ্য কৰিম যে কিমান ফলপ্ৰসূ হয় কিন্তু তাৰ সমান্তৰালকৈ এটা কথা আমি আপোনালোকৰ ND24 চেনেলৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ যে NHIDCL কৰ্তৃপক্ষৰ সেই 2000 যি চনৰ পৰা 16-17 চনৰ পৰা যি আৰম্ভ হৈছিল কামৰ কৰ্তৃপক্ষৰ শীৰ্ষ বিষয়াসকলে আচলতে তেওঁলোকক এনকুৱাৰীত আনিব লাগে তেওঁলোকে তদন্ত কৰিব লাগে কি কাৰণে তেওঁলোকৰ থকা অৱস্থাত তেওঁলোকে নিৰীক্ষণ কৰাৰ অৱস্থাত তেওঁলোকৰ অভিযন্তাসকল থকা অৱস্থাত কামসমূহ সম্পূৰ্ণৰূপে হৈ নুঠিল এই কথাবোৰ চোৱাৰ প্ৰয়োজনীয়তা আছে তেতিয়াহে মই ভাবোঁ যে অলপ ৰৌ বালি যেতিয়া জালত পৰিব তেতিয়াহে কামৰ অগ্ৰগতি হ'ব বুলি আমি আশা কৰিছোঁ যিটো তদন্তৰ কথা পাৰ্থই কৈছে সেই তদন্তটো কোনোদিন হৈ নুঠে ইয়াত যিমান নিৰ্মাণকাৰী প্ৰতিষ্ঠান আহিলে সেই নিৰ্মাণকাৰী প্ৰতিষ্ঠানে শ কোটি টকা কাম নকৰাকৈ ইয়াৰ পৰা লুটিপুটি খাই গুচি গ'ল কিন্তু তাৰ পিছতো মাত্ৰ এবছৰৰ কাৰণে NHIDCL ব্লেকলিষ্টেড কৰিব লাগে বাবে কৰে আৰু কোনো ধৰণৰ তদন্ত কিন্তু নহয় আৰু NHIDCLৰ বিষয়াৰ বিৰুদ্ধে যদি তদন্ত কৰে তেতিয়াহ'লে ওলাব যে যোৱা 8-10 বছৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পোনপটীয়াকৈ জনালে এনেদৰে প্ৰতিক্ৰিয়াৰ উপৰি প্ৰতিক্ৰিয়াৰ এটা সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ পাছতো সেই ব্যাগুম বিভাগটোৰ আচলতে গা লৰা নাই কেৱল কমিশ্যনৰ অংকত তেওঁলোকে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ